এইবাৰ ৰচনা প্ৰতিযোগিতাৰ প্ৰতিযোগী দীপান্বিতা বৰপূজাৰী। নমস্কাৰ, আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনালোঁ। আজি ৰচনা প্ৰতিযোগিতাৰ মোৰ বিষয় হ'ল টকা, মানি। টকা টকাই সকলো নহয় জানো? মোৰ মতেতো টকাই সকলো। এটা সময়ত কিন্তু টকাই সকলো নাছিল। এটা সময়ত সম্পৰ্কবোৰ সকলো যেন লাগিছিল। এটা সময়ত বন্ধুবোৰ সকলো যেন লাগিছিল। এটা সময়ত ভাই ককাই বাই ভনী এইবোৰ সকলো যেন লাগিছিল। কিন্তু এতিয়া যেন বস্তুবোৰ বেলেগ হৈ গ'ল। এতিয়া আমি ক'ব পাৰোঁনে যে মানি ইজ এভৰিথিং? নিশ্চয় পাৰোঁ। এই টকাই মানুহক গিলি গিলি খোৱা নাইনে? এই টকাৰ কাৰণে মানুহে দিনভৰ কষ্ট কৰিও যিকেইটা উপাৰ্জন কৰিব পৰা নাই, কিছুমানে হয়তো কষ্ট নকৰাকৈয়ে তাতকৈ বেছি উপাৰ্জন কৰি আছে। এই টকাৰ আজিকালি ইমানেই শক্তি যে মানুহক মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিব পাৰে আৰু ইচ্ছা কৰি মানুহক মৃত্যুৰ মুখলৈ ঠেলিও দিব পাৰে। এই টকাৰ কাৰণে কিছুমানে হয়তো মন পচন্দৰ কাপোৰ এসাঁজ পিন্ধিব পৰা নাই, মন পচন্দৰ এসাঁজ ভাত খাব পৰা নাই, ভাল লগা গাড়ীখন কিনিব পৰা নাই, ভাল লগা ঘৰ এটা থাকিব পৰা নাই। কিমানৰ টকা বুলি ৰওঁতে হয়তো বিয়া হোৱাৰ উপযুক্ত বয়স ৰৈ গৈছে। কিমানৰ হয়তো ফেমিলি প্লেনিঙৰ সময় ৰৈ গৈছে। টকা হ'ব, নহ'লে সন্তানটোৱে অসুবিধা পাব নহয় জন্মৰ পিছৰ। অলপ টকা গোটাই লওঁ, তাৰপিছত জন্ম দিম। বিয়াখন পাতিলোৱে যেনিবা, মানুহজনীক কি খুৱাম, কি পিন্ধাম, বেমাৰে আজাৰে কেনেকৈ চাম, টকা অলপ গোটাই লওঁ। এই বুলি থাকোঁতেচোন বয়স পাৰ হৈ গৈ আছে। 30 বছৰ পাৰ হ'ল, 35 বছৰ পাৰ হ'ল, 40 পাৰ হ'ল। ঘৰত মাও বুঢ়া হৈ আহিছে নহয়, বোৱাৰী এজনীও লাগে। বিভিন্ন কথা, মুঠতে টকাই সকলোবোৰ দিশ নিৰ্ণয় কৰি আছে। টকাৰ ইমানেই শক্তি, সঁচাটোকো মিছা কৰিব পাৰে আৰু মিছাটোকোচোন সঁচা কৰিব পাৰে। কি আচৰিত! আজিকালি টেলেণ্ট থাকিলেও, বুদ্ধি থাকিলেও, স্কিল থাকিলেও টকা নহ'লে একো পোৱা নাযায়। সকলোতে দেখোন টকাৰেই মেলা এখন। বস্তুবোৰৰ যি মূল্য বৃদ্ধি, 1000 টকা লৈ গ'লে মোনাটোৰ আধাই ভৰি নাহে। বিহু বুলি পিঠা পনা বনাবলৈ বৰা চাউল কেইটামানো আনিব লাগে নহয়, মিঠৈ অকণো আনিব লাগে নহয়। এই দুটা আনিলেচোন ল'ৰা ছোৱালীকেইটাই মাংস অকণ নিব নিছিল, মাংসখিনি নিবই নোৱাৰি। এইবোৰ চিন্তাই জানো খুলি খোৱা নাই? খেতি কৰি বৰা চাউল কেইটামান ঘৰতে বনাবলৈ মাটিখিনি আকৌ বন্ধকত আছে নহয়। মানুহজনীৰ অপাৰেশ্যনত গোটেই মাটিখিনি বন্ধকত গ'ল। এফালে ছোৱালীজনীৰ বিয়াতো আধা মাটি বন্ধক গ'ল। যৌতুক নিদিলে আকৌ নহয়। সেইদিনা লগৰটোৱে বৰ ধুনীয়া বাইক এখন ল'লে, 3.5 লাখ মান টকা নেকি। ভাবিছোঁ মা দেউতাক গৈ কওঁ নেকি মোকো বাইক এখন কিনি দিয়া। কিন্তু কেনেকৈনো কওঁ? মা দেউতাইচোন মোৰ লগত পঢ়া শুনাৰ নামতে ইমান টকা খৰচ কৰিলে, কেনেকৈ আকৌ মই বাইকখনৰ কথা কওঁ? এফালে আকৌ মোৰ বিয়া বুলি পইচাও গোটাব লগা হৈছে নহয়। ইফালে আকৌ মানুহবোৰে সামাজিক কামৰ বাবে ইটো সিটো বৰঙণি বিচাৰি আহে, নিদিলেওতো নহয়, সন্মানৰো কথা আছে। এফালে সামাজিক দায়িত্ববোধো আছে, কিন্তু দিওঁ বা ক'ৰ পৰা? মাহৰ হিচাপ কেইটা, মাহৰ বাজেটটোচোন নাতেই। তাৰ পৰা আকৌ সেইকেইটা পইচা কেনেকৈ উলিয়াই দিওঁ? আমুকৰ ঘৰত মানুহজন ঢুকাল নহয়, আজি 9 দিন মানেই হ'ল হ'বলা। মাত এষাৰো লগাব যাব আছিল। বুট মগু কেইটামান নিব লাগিব নহয়, আটা 1 কেজি, চেনি 1 কেজিও নিব লাগিব। আপেল কেইটামান আৰু কল কেইটামান নিনিলে ভাল হ'ব জানো? এইখিনি বজাৰ কৰোঁতেচোন 900-800 টকা মানেই গুচি যাব। ল'ৰা ছোৱালীকেইটাক বিহু বুলি কাপোৰ এযোৰ দিব আছিল, নহ'লে সিহঁতে বৰ দুখ কৰে নহয়, কয় দেউতা। লগৰটোক 2টা জিন্স পেণ্ট আনি দিছে, মোক কি দিবা দেউতা? এই বুলি আকৌ ল'ৰা ছোৱালীকেইটাই মুখলৈ চাই থাকিব নহয়। হ'ব দে, মেৰিগ'ল্ড বিস্কুট এটা বুট আধা কেজিকে লৈ খবৰটো লৈ আহোঁ। মানুহৰ মাথাৰেহে সকলো। যা, এই মানুহটো ইমান টিপত, খালি মেৰিগ'ল্ড বিস্কুট আৰু বুট আধা কেজিহে আনিছে মাত লগাবলৈ। কিনো ইহঁতৰ টকাৰ অভাৱ। ককাক কেইবা বছৰ আগতেই হেৰুৱালোঁ। আইতাজনী আছে নহয়, বৰ মন যায় আইতাজনীক ফুৰাবলৈ নিবলৈ, গৰম চোলা এটা কিনি দিবলৈ, গাত লোৱা শ্বল এখন কিনি দিবলৈ। কিন্তু এইফালেচোন মোৰ পৰীক্ষাৰ ফৰ্ম ফিল আপো বাকী আছে। টিউচনৰ পইচাকেইটাৰে ফৰ্ম ফিল আপটো নকৰিলে পৰীক্ষাটো ৰৈ যাব নহয়। থাক দে, আইতাক পিছতে ব্লাউজ এটাকে কিনি দিম। ভাইটিটোক গীটাৰ এখন লাগে, তাৰ বোলে গান গাবলৈ খুব মন। প্ৰাইভেট জবটো কৰি আছোঁ, টকা 10,000 পাওঁ, 5,000 টকা দেউতাক দিওঁ, 2,000 টকাৰ মোৰ স্কুটিৰ খৰচ, 3,000 টকাৰেচোন ইটো সিটো কৰোঁতেই গুচি যায়। গীটাৰ এখনততো চাগে 6,000 মান টকাই ল'ব। হ'ব, ভাইটি নিজৰ নহয়, বুজাই দিলে বুজিব। কম যে অহাবাৰলৈ তোক দিম দে। যা, 2,000 টকাটো
মাক কাপোৰ এযোৰ দিম বুলি থৈছিলোঁ, আজিচোন মোবাইলটো পৰি ডিছপ্লেখন ভাঙি গ'ল। আকৌ এটা খৰচ ওলাল। এতিয়া আকৌ এখন লগাওঁতেচোন 4,000 মানে লাগিব। হাতত আছিল 2,000 টকা। দেউতাৰ পৰা আকৌ 2,000 টকা এটা কেনেকৈ লওঁ? ৰমলা জেঠাই খুব বেমাৰ হৈ আছিল নহয়। বহুত মন যায় জেঠাইক বেমাৰটো ভাল কৰি দিবলৈ, কিন্তু ইমান লাখ টকা মই ক'ত পাম? লাখ টকাটো মই আজিলৈকে দেখিয়ে পোৱা নাই। বেলেগনো কি কৰিম? প্ৰভু, জেঠাইজনীক ভাল কৰি দিয়া। তোমাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে একো নাই, কাৰণ মোৰ হাতত ইমানখিনি টকা নাই যে মই ৰমলা জেঠাইক ভাল কৰি দিম। এইটো 500 টকা থৈ দিছোঁ। জোতাযোৰ একেবাৰে ফাটি গৈছে। ঠাণ্ডা দিন আহিছে নহয় এতিয়া। ভাল জোতা এযোৰ হ'লেহে পিকনিক যাবলৈ কিবা যাবলৈ ভাল লাগিব। মোৰ লগৰজনীটো বাৰ্থডে আহি আছে। তাইতো মোৰ বেষ্ট ফ্ৰেণ্ড ন। মোৰ বাৰ্থডেত তাই মোক ইমান ধুনীয়া কুৰ্তি এটা গিফ্ট কৰিছিলে। তাইক মই কিবা এটা নিদিলে মোৰ সন্মানটো থাকিব জানো? হ'ব দে, জোতাযোৰ এই মাহত নলওঁ। তাইক গিফ্টটোকে দি দিওঁ। আকৌ নেক্সট মাহৰ টিউশ্যনৰ পইচাকেইটাৰে মই নিজলৈ জোতা এযোৰ লৈ ল'ম। মাৰ বোলে সোণৰ ফুলি এযোৰ পিন্ধিব বৰ মন যায়। বৰকে কৈ থাকে দেউতাক, কিন্তু জোৰো নকৰে বাৰু। দেউতাৰ অৱস্থাটো দেখিছে যে। ভালেই হ'ব, ময়ো যদি কিবা এটা কৰিব পাৰোঁ তেনেহ'লে মাক সোণৰ ফুলি এযোৰ দিব পাৰিম। ভাইটিটোকো গিটাৰ এখন দিব লাগিব নহয়। সিদিনা হঠাতে দেউতা মাথা ঘূৰাই পৰি গ'ল নহয়। ডক্টৰে কৈছে প্ৰেছাৰ বহুত বেছি টকা পইচাৰ চিন্তা ল'ব দিয়া নাই। কিন্তু নকৰিলেওনো কেনেকৈ হ'ব? ককাৰ ইমান অসুখ হৈ আছে, এনেকৈ চায়ো থাকিব নোৱাৰি নহয়। ককাৰ বোলে 2টা কিডনী প্ৰায় 90% ফেইল হৈ গৈছে। ককা কেনেকৈ ধৰফৰাই থকাও দেউতাই দেখিব নোৱাৰে। ককাৰ ট্ৰিটমেণ্টতো ইমান টকা লাগিছে, এইবোৰ চিন্তাতে দেউতাৰ প্ৰেছাৰটো হাই হৈ গৈছে। মই কিবা এটা কৰিব লাগিব। কিনো কৰোঁ বাৰু? BA পাছ কৰি ঘৰতে বহি আছোঁ। কিনো কৰোঁ? ক'তনো কাম কৰিম? এটা কাম কৰোঁ, হাঁহ কেইটামানকে পুহোঁ। হাঁহৰ ফাৰ্মৰ নিচিনা এখন বনাই লওঁ। মাৰ গোটটো আছে নহয়, মাক কওঁ মোক 20,000 মান টকা আনি দিয়া, মই হাঁহ কেইটামান পুহোঁ। গোটেই হাঁহবোৰচোন বেমাৰ লাগিল। মোৰ ইমান টকা এনেই গুচি গ'ল। এনেও টকা নাছিলে, থকা টকাকেইটাও গুচি গ'ল। সৰস্বতী পূজা আহি আছে। কাপোৰ এযোৰ আছে, মানুহজনী অকণমান শকত হ'লো যে। ব্লাউজটো টান হৈ গ'ল। ব্লাউজ এটা চিলাওঁতে আজিকালি 350-400 টকা লাগে। থাক দে, মাৰ ব্লাউজটোকে অকণমান চিলনি মাৰি পিন্ধি যাম। মুঠতে টকা টকা টকা। মানি ইজ এভৰিথিং। মোৰ আৰু ক'ব লগা একো নাই। অলপ আৱেগিক হ'লো, ক্ষমা কৰিব। এইখিনিতে আৰু এটা কথা কওঁ। হয়, টকাই সকলো। কিন্তু সৰুতে পঢ়িবলৈ পাইছিলোঁ যে টকাই সেই বিচনাখন কিনিব বিলাসীতাকে থাকিবলৈ, কিন্তু টোপনিটো কিনিব নোৱাৰে। টকাই সেই গাড়ীখন কিনি দিব পাৰিব আপোনাক, কিন্তু গাড়ীখন চলাওঁতে যাতে আপুনি সুস্থ হৈ থাকে তাৰ কাৰণে আশীৰ্বাদটো কিন্তু ওপৰজনে দিব লাগিব। বহুত কথা বুজিছে, মনৰ বহুত আৱেগ। আশা কৰোঁ বস্তুবাদী জগতখন ব্যক্তিবাদী জগত হওক। টকাৰো মূল্য থাকক, লগে লগে সম্পৰ্কবোৰৰো মূল্য থাকক। টকা লাগে, টকা কাক নালাগে, কিন্তু উপাৰ্জনৰ পথবোৰ যাতে সৎ হওক। টকাই যাতে সম্পৰ্কটো কিনিব নোৱাৰক, সম্পৰ্কইহে যাতে টকা কিনক। আহিছোঁ দিয়ক। ৰচনা বুলি নহয়, মনৰ ভাৱ বুলি ক'লোঁ। কিবা যদি বেয়া পাইছে, কিবা যদি মনতে দুখ পাইছে, ক্ষমা কৰিব। ধন্যবাদ।